এবছৰ হ'ব তোমালোকে যিহেতু প্ৰথম নলবাৰী আগতে নেকি সবচে কি কথা কোৱা আমাৰ এনিভাৰ্সাৰী ফ্ৰেন্ড নমস্কাৰ সকলোকে স্বাগতম জনাইছো অনিয়টো ব্লগলৈ আৰু যাম এটা আমাৰ প্ৰগ্ৰামত যাম মায়াঙত থাকে অজিত দা মানে ৰিজৰ্টখন ওপেনিং কৰিছিলো আমি একেলগত মানে ধুনীয়াকৈ গৈ কিনে আমি ওপেনিং কৰিছিলো চাইছিলো ৰাতি থাকি আহিছিলো তো আজি তেওঁলোকৰ মানে এক হৈ গ'ল আৰু এক বছৰ হোৱাৰ পৰিপ্ৰেক্ষিতত মানে দেখি পৰ্যটক বহুত আহিল আৰু থাকি গ'ল তাতে তো তালৈকে আজি স্পেচিয়েল এটা ইনভাইটেশ্যন এটা আছে কি হৈছে হা কি ফুটা জিৰায় ফুটাটো খজুৰি আহিছে তাৰ এতিয়া সময় হৈ গ'ল 11:30 আৰু আদিত্য বাই বাই তুই কি খাবি দে দে বাই 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 প্ৰগ্ৰামত যাম যেতিয়া দাড়িটো কাটিব লাগিব দাড়ি কাটিম বুলি আহিলোঁ চন্দ্ৰপুৰত আৰু দাড়ি কাটিম বুলি সোমালোঁ এখন চেলুনত দেখা পাইছে মানুহ কাটি আছে তাৰপিছত ৰখি দিলোঁ তাৰপিছত দাড়ি কাটি ধুনীয়াকৈ ওলাই যাম ফাইনেলি আহি পাইছোঁ সৰাপাতি কৰিছে আৰু এই ডেকৰেশ্যন কিয় কাৰণে কৰিছে আজি সকলো কথা গম পাই যাব নতুন নতুন মুখ দেখা পাম নতুন নতুন মানুহ লগ পাম তো বলক ভিতৰলৈ যাওঁ অৰূপ আৰম্ভ কৰি দিলোঁ মই তো আৰু দেৰি হ'ল মোৰ আহিব বেয়া চেয়া নাপাবা দেই প্ৰথমতে আহি পাইছা ঠিক আছে তথাপিতো অৰূপে ৰাতিপুৱাই আহি কিনে গোটেইখিনি কামত লাগি আছে ৰাতিপুৱা আহিছে কাৰণ মেনে এৰেঞ্জ অৰূপে কৰে সিপিনে ধুনীয়াকৈ সজাই থোৱা আছে ইক' ৰিজৰ্টখন চাওক কেবিন মেজত আছে এনেকুৱা ধুনীয়া পাই থোৱা আছে বহিবৰ কাৰণে আপোনালোকে আহি বহি টাইম স্পেণ্ড কৰিব পাৰিব নিজৰ পৰিয়ালৰ লগত এখন এনেকুৱা ৰিজৰ্ট যে আপোনাৰ গোটেই ফেমিলি আহি থাকিব পাৰিব নাইট ষ্টে কৰিব পাৰিব ৰাতিপুৱা আপুনি হাতী চাফাৰী কৰিব পাৰিব আৰু বেছি দূৰত নহয় গুৱাহাটীৰ পৰা আপোনাৰ মাত্ৰ 30-40 দূৰত ধুনীয়া এখন ৰিজৰ্টত আপোনালোকে যদি আহিব বিচাৰে তো এখন সৰাপাত ইক' ৰিজৰ্ট আৰু আমি ভিতৰৰ ফালে যাওঁ এখনত আপোনাৰ ধুনীয়াকৈ বাহিৰত বহি আকৌ নাজাৰা চাব পাৰিব আপুনি নাজাৰা চাব ভিতৰত লৈ যাওঁ আপুনি দেখাই আছোঁ ভিতৰৰ ৰুমত ল'লোঁ ৰুম দেখিছে কি ধুনীয়া ৰুম আৰু এয়া ধুনীয়া বিচনা পাৰি থোৱা আছে এইপিনে বাথৰুম এটাচ আছে থাকিব পাৰিব ধুনীয়াকৈ আৰু যদি আপোনাৰ কিবা ইভেণ্ট পাতে যে অকেশ্যন কিবা চেলিব্ৰেট কৰিম বুলি ভাবিছে তেনে এখনত আপোনাৰ ধুনীয়া বাহিৰত ধুনীয়া এটা স্পেচ পাৰ্কিং ফুল পাৰ্কিং আপোনাৰ পাৰ্কিঙৰ কোনো প্ৰব্লেম নাই পাৰ্কিং ধুনীয়াকৈ কৰি কিনে আপুনি ইয়াতে এখন এয়াৰ কৰিব পাৰিব আপুনি তো ইয়াৰ ভিতৰত আপুনি ধুনীয়াকৈ বাৰ্থডে আপোনাৰ এনেকুৱা বিয়া সৰু সুৰা পিকনিক চব কৰিব পাৰিব ইয়াৰ পৰা যিটো আপুনি চিনাৰী পাব আপুনি চাওক এইপিনে ব্ৰহ্মপুত্ৰ নদী আৰু আপোনাৰ ওচৰত কেইদিন পিছত দেখাব আপুনি সৰিয়হ গোটেই ধুনীয়া হালধীয়া সৰিয়হৰে মানে ভৰি পৰিব গোটেইখিনি সৰিয়হ হৈ যাব ইয়াতে হালধীয়া আৰে যাব টেণ্ট টাইম থৈছে চব ধুনীয়াকৈ আপুনি ৰাতি থাকিবৰ কাৰণে তো ইয়াৰ কাৰণে আপোনালোকে আহিব লাগিব এইখিনি ঠাই ফুৰিবৰ কাৰণে বা চাবৰ কাৰণে আপোনালোকে আহিব মায়াং বজাৰ আপোনাৰ যিটো মায়াং বজাৰ তাৰপৰা লেফ্ট চাইড যিটো সোমাই ৰাস্তা চাৰিআলি যিটো বজাৰৰ পৰা তো এইফালে সোমাই আহিব লাগিব আৰু তাতে আহি কিনে আপুনি ধুনীয়াকৈ সৰাপাত ইক' ৰিজৰ্টৰ নাম্বাৰ সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে হ'ল
আপোনাৰ ধুনীয়া খৰা পাতলে আপোনাক লৈ যাব আপোনাৰ গম পায় গুৱাহাটী মহানগৰীত পাৰ্কিঙৰ কিমান প্ৰব্লেম হয় তো আপোনালোকে যদি ভাবে যে ওচৰত যদি আপোনাৰ এনেকুৱা ধুনীয়া এটা পাৰ্কিং ঠাই বিচাৰি আপোনাৰ নদীৰ পাৰত যদি এটা বিয়াৰ কাৰণে যদি ভাবে বোলে ঠাই এটা লাগে তো ধুনীয়াকৈ আহিব আপোনালোকে খৰাপাতি কৰি দিয়ে ইয়াতে কোনো ধৰণৰ পে কৰিব নালাগে খালি মাত্ৰ আপোনালোকৰ যিটো খাদ্য হ'ব সেইটো প্লেট হিচাপত আপোনাৰ দিলে হ'ল আৰু বাকীখিনি আপোনাৰ যিটো স্পেচ আপুনি দেখিছে এইবিলাক স্পেচ চব স্পেচবিলাক আপুনি পাই যাব আপুনি নিজৰ মতে আপুনি ডেক'ৰেশ্যন কৰি ল'ব পাৰিব নিজৰ মতে আপুনি বনাই ল'ব পাৰিব তো এনেকুৱা এটা আপোনাৰ ঠাই যদি আপুনি মিছ কৰি আছে তে ডাঙৰ এটা মিছ কৰি আছে আপুনি তো আমাৰ লগত দাদা আহিছে অজিত দা এই এখনৰ অনাৰ অজিত দা যি নহওক ভাল লাগিল আকৌ নতুন এটা উদ্যম লৈ কিনে আপোনাৰ এতিয়া ইয়াতে আপোনাৰ যদি নদীৰ পাৰত কোনোবা বিচাৰে মানে ভাবি লওক বিয়া কিবা এনেকুৱা সভা পাতিব কিবা এটা নিজৰ মানে পাতিব নদীখন ওচৰতে আছে যদি চবে যেনেকুৱা মানে প্লেনিং কৰিব বিচাৰে নদী পাৰত ধুনীয়াকৈ বালিচত আৰু ধুনীয়াকৈ ছানছেটৰ মাজত কিবা সন্ধিয়া উপভোগ কৰিম বুলি ভাবো নাইবা যদি কিবা ৱেডিং ডেষ্টিনেশ্যনো কৰিব বিচাৰে ধুনীয়াকৈ সুন্দৰকৈ কৰিব পাৰে আৰু মোৰ এই জেগাডোখৰ আছে এই জেগাডোখৰতো কৰিব পাৰে ধুনীয়াকৈ ইয়াতে গোটেই ধুনীয়া সেউজীয়া পথাৰৰ মাজত বস্তুটো আপোনাৰ অৱস্থিত হৈ আছে হয় আৰু ইয়াতে আপোনাৰ কোনো পেমেন্ট কৰিব নালাগিব মাটিৰ কাৰণে একো প্ৰিমিয়াম কৰিব নালাগে দেখিছে বোলে ধৰা আপোনাৰ কিমানজন মানুহ হৈছে কি হৈ যায় খানা হিচাপতে আপোনাৰ বস্তু কষ্ট আহি পৰিব হয় ইমান ডাঙৰ এটা অফাৰ দিছে আপোনাক ইমান ডাঙৰ এটা অফাৰ দিছে আপোনালোকক যদি আহিম বুলি ভাবে আপোনালোকে আহি কিনে আপোনাৰ ডিছক্ৰিপশ্যন নাম্বাৰ আছে আপোনাৰ নাম্বাৰ কণ্টেক্ট কৰি কিনে আপোনাৰ অজিতাৰ লগত কণ্টেক্ট হ'ব আৰু ইয়াতে কোনো থাৰ্ড পাৰ্টি নাই বা এনেকুৱা লগ হ'ব নালাগে অজিতাই আপোনাক লৈ আহিব মায়ং বজাৰৰ পৰা বেছি দূৰ নহয় মায়ং বজাৰৰ পৰা আপোনাৰ অলপমান সোমাই আহিলে হ'ল এটা লিখা আছে খৰাপাতি কৰি ৰিজৰ্টৰ যিটো লোকেশ্যন তো অজিত দা যি নহওক আগন্তুক দিনত ভালে যাওক আৰু আজি দেখিছোঁ ধুনীয়াকৈ জিগজাগ কৰি থৈ আছে আজি এবছৰ হ'ব তোমালোকে যিহেতু প্ৰথম অপেনিং কৰিছিল হয় হয় আজি তাৰে এবছৰ কমপ্লিট হৈছে সেইকাৰণে আকৌ অলপ তোমালোককে নিমন্ত্ৰণ কৰিবলৈ আহি কৰিছোঁ মজা আৰু আমি আমাক ক'লোঁ যে এটা চিনাকি থাকক যে খৰাপাতি কৰি ৰিজৰ্ট আমাৰ এইখিনি জানো যে খৰাপাতি কৰি ৰিজৰ্ট এখন ৰিজৰ্ট এখন আছে আমাৰ আপোনালোকে আহিব নিশ্চয় ওচৰতে আপোনাৰ একদম ধুনীয়াকৈ এটা ধুনীয়া ঠাই নদীৰ পাৰলৈকে ওচৰতে পবিতৰা আপোনাৰ ব্ৰহ্মপুত্ৰ আপোনাৰ গোটেইখিনি পাই যাব আপুনি পবিতৰা যদি আপোনালোকে যদি ভাবে মোৰ ৰিজৰ্টৰ পৰা আপোনাৰ 2 কিলোমিটাৰ হয় আৰু ব্ৰহ্মপুত্ৰ আপোনাৰ 300 ডিষ্টেঞ্চত আছে আপোনাৰ 300 মিটাৰ ডিষ্টেঞ্চ আৰু এটা কথা শুনিছোঁ যোৱা বছৰ আপোনাৰ বাহিৰৰ পৰা পৰ্যটকবিলাক আহিছিল হয় বাহিৰৰ পৰা আপোনাৰ কোৰিয়া লণ্ডন ফ্ৰান্স আহি আছে আহিছিল তাৰপিছত আৰু আপুনি হাতী চাফাৰীও দিছিলে হয় হাতী চাফাৰী বাহিৰৰ পৰা যিখিনি আহে তেওঁলোকক মানে নাইট ষ্টে কৰিব লাগে এলিফেণ্ট চাফাৰীটোৰ কাৰণে মই দি আছোঁ আৰু সেইবিলাক আপুনি কৰাইছে এই মজা মানে আপুনি এইখিনি সুবিধা কিন্তু বেলেগ আপোনাৰ ৰিজৰ্টত হয়তো আপুনি নাপাব পাৰে কিন্তু আপুনি ইয়াত আহিলে চব পাই যাব হাতী চাফাৰী যদি কোনোবা ভাবিছে কৰিম বুলি পবিতৰাত আহি কিনে ধুনীয়াকৈ আপুনি ইয়াত আহি থাকি যাব এদিন ৰাতি থাকিব আৰু তাৰপিছত নেক্সট দিনাখন আপুনি ধুনীয়াকৈ ৰাতিপুৱা যোগাযোগ কৰি আপোনাৰ হাতী চাফাৰী পবিতৰাৰ ওচৰতে বেছি দূৰ নহয় তালৈকে আপোনাক সুবিধা কৰি দিব তো এইখন হৈছে খৰাপাতি কৰি আজি কিবা এটা স্পেচিয়েল ডে সেইকাৰণে বহুত শুভেচ্ছা থাকিল অজিতালৈ আৰু এইখন যাতে আৰু বহুত ধুনীয়াকৈ আৰু আগুৱাই যায় তাকে কামনা কৰিছোঁ আৰু বাকী দেখাই আছোঁ বলক আগলৈ যাওঁ মোক আচলতে ভিডিঅ'গ্ৰাফাৰ নহয় মই তথাপিতো কৰি দিম দেই নামটো কৈ দিয়া না ভাল পাম মনীষা ক'ত পাইছা নলবাৰী পাইছা থেংক ইউ সুনীলদা ভালে আছে আচলতে বিয়াত লগ পোৱা ন বিয়াত নেক্সট লগ পোৱা আৰু কি লেভেলত চাওক কি লেভেলত আপোনাৰ ডেক'ৰেশ্যন কৰিছে গাড়ীখন চাওক আঠটা বজাৰ পৰা ফোন কৰা মানুহটো আৰু এই এতিয়া 3টা বাজিছে 3টা বজাত আহিব মানুহ আৰু আহিব নোৱাৰে কমচে কম ক'ব লাগে ন বোলে মই আহিব নোৱাৰো বুলি কিন্তু কথাটো এই দেখিছে এইবিলাক হ'ল আৰু ৰাতি ইমান ফোন কৰিছে চবতকে আৰু চবতকে আগত ফোন কৰিছোঁ জনাৰ্দনক কালি কৈছে লগে লগে ৰিপৰ্টটো যে জনাৰ্দন আহিব জনাৰ্দন ফাৰ্ষ্ট কল কৰিছোঁ আৰু জনাৰ্দনে কালি ৰিচিভ কৰা নকল আপোনাৰ ফোনে পোৱা নাই কি কথা কোৱা জনাৰ্দন তুমি পাৱাতো ইমান দৌৰি হৈছে কিয় নাই নাই এৰিব নোৱাৰো আমি নহ'ব নহ'ব দেই তুমি আগত গৈছা কিয় আৰু বাকী কেইজন আছে ন কি দৌৰিছে চাই নৰ'ব ধুনীয়া তো ইয়াত গছৰ তলত বহি ধুনীয়াকে এনেকে গ্ৰুপ হৈ বহি পৰ্ক ড্ৰাই ফ্ৰাই মজা ল'ব আনিছে কি হয় চাওক গাহৰি আছে গাহৰি আৰু চিকেন আছে চুঙাত দিয়া চিকেন আৰু চুঙাত দিয়া গাহৰি মজা
তো গাইজ বৰ্তমানে এড্ৰেছ খাম আমি এতিয়া বাঁহৰ চুঙাৰ মাংস খাম আপোনাৰ কেনেকুৱা অনুভৱ এই মানে ইয়াতে নতুন নহয় আচলতে আমি ইয়াৰ অনুভৱটো বেলেগ ধৰণৰ নিজৰ ঘৰৰ নিচিনাকৈ খাব পাৰোঁ ইয়াতে আহি আমি দেখিছে আপোনাৰ চাওক দেখাই দিব আপুনি ধুনীয়াকৈ খানাটো আহি গ'ল আহি পালে কি এইটো হোৱাট ইজ দিছ এইটো হৈছে বইল পৰ্ক ষ্টাৰ্টে কৰিছো এতিয়া এই নাখাবা আপুনি পেলালে কিন্তু মালটো মেইন মালটো পানী লাগিছে পানী তই তাতে চাই থাকিম না খাবি মই শিকাইছিলো খোৱাৰ কাৰণে আমাৰ তাত যাবৰ পৰা কেতিয়া ওলাব চিকেন এই মজা এইটো এই চিকেন চাই চিকেন বহুত ভিডিঅ' দেখি আৰু চেফ কুমফু চেফ বা কেমেৰা বিশাল হতে আহি পিছে বিশাল হতে মই বিৰাট মিছ কৰি আছিলোঁ বিশাল তোমালোকৰ বিৰাট মিছ কৰিছিলোঁ এতিয়া বহুত তাৰমানে কি জানা আমাৰ এনিভাৰ্সাৰী ফ্ৰেণ্ডশিপ আমাৰ ফেঞ্চি মানে 1 বছৰ হ'ল না এনিভাৰ্সাৰী যাম ন ৰাইডত যাম ন ঠিক আছে হ'ব ৰাইড দি ল'ব হ'ব ঠিক আছে নেক্সট ৰাইড আমি এটা শ্বৰ্টলি কৰিম মানে বেছি দূৰ নহয় ওচৰতে ক'ৰবাত এতিয়া কৰিম পাৰ্টিটো কি আৰে মোৰ বিয়া কথা কি কোৱা 5 বছৰে হ'ল এই গমে নাপায় মানুহবিলাকে কি হ'ব ৰে এনেকা হ'লে নতুনকৈ অপেনিং হ'ল ফলাফলি কৰিলোঁ 1 বছৰ হৈ যোৱাৰ পিছতে ধুনীয়াকৈ আজি খানা চানা খাই লৈ আজি নাম চলিব এতিয়া দেৰি হ'ব সেইকাৰণে আমি নাথাকোঁ এতিয়া আমি যাওঁগৈ তো চবকে এৰিলোঁ সঞ্জীৱ দা বাই বাই